ভাল পাইছোঁ। এনে মই প্ৰত্যেক বছৰ আহি থাকোঁ, এইবাৰো আহিলোঁ, সময় নাছিল। তথাপিও যেতিয়া আমাৰ লামাবাৰী চাহ বাগিচা প্ৰাথমিক গড়ত মোক অনুৰোধ জনালে, মই কিবাকৈ সময় ওলাই হ'লেও আহিছোঁ, সকলোকে লগ পালোঁ। তেওঁলোকৰ কিছুমান দাবী আছিল, দাবীখিনি এটা দুটা আমি কৰিব পাৰিছোঁ আৰু বাকীখিনিও কৰিম বুলি মই কথা দিছোঁ। জনগোষ্ঠীটো বিভিন্ন দিশত তেওঁলোকে 46 বছৰ আগত চাওৰা সমাজ গঠন কৰি জনগোষ্ঠীৰ কাৰণে যথেষ্ট কাম কৰিছে। তো সমস্যা যিহেতু বহুত আছে, এটা এটা কাম কৰি আছে আৰু এইখিনি সমস্যাখিনি তেওঁলোকে একত্ৰিত থাকি যদি এনেকুৱাই আগুৱাই যাই থাকে, তেওঁলোকৰ সমস্যা সমাধান হৈ যাব। 46তম সদৌ চাওৰা সমাজৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ ওদালগুৰি জিলাৰ ৰামাবাৰী চাহ বাগিচাত এই দিনজোৰা কাৰ্যসূচীৰে আমি উলহ মালহেৰে পালন কৰিব ওলাইছোঁ। আৰু আজিৰ এই দিনটোতেই সমগ্ৰ অসমত সিঁচৰিত হৈ থকা আমাৰ চাওৰা পৰিয়াল যিটো সময়ত চেদেলি বেদেলি হৈ আছিল, বৰ্তমান সময়ত যিটো আমি এটা এনাজৰীৰ বান্ধোনত বান্ধি আজি আমি একজোট হৈ এটা সামাজিক সাংস্কৃতিক সমাজ যিটো গঠন কৰিবলৈ ওলাইছোঁ। তাৰ কাৰণে আমি আমাৰ সমাজ গঠন কৰা এই ত্ৰিমূৰ্তি স্বৰ্গীয় দীনানাথ চাওৰা, অৰুণ জাভেদ চাওৰা আৰু নগেন চাওৰাক আমি এই স্বৰ্গত স্মৰণ কৰিছোঁ। তেখেতসকলৰ নেতৃত্বত আমাৰ এই চাওৰা সমাজটো গঠন হৈ আজি পৰ্যন্ত আমি এটা পৰিয়ালৰ মাজতে বসবাস কৰি আমাৰ যিটো সামাজিক অধিকাৰ আছে, ৰাজনৈতিক অধিকাৰ আছে বা শৈক্ষিক যিটো অধিকাৰ আছে, শিক্ষাৰ অধিকাৰ, সেই অধিকাৰবিলাক আমি সাব্যস্ত কৰিবলৈ সক্ষম হৈ আছোঁ লাহে লাহে। লগতে আজিৰ এই অনুষ্ঠানত বিশেষকৈ খুব দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ খেল ধেমালি, লগতে আমাৰ অসমৰ আমাৰ যিটো আমঠু স্বৰ্গীয় আমাৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ, লগতে আজিৰ এই অনুষ্ঠানত আমাৰ সমাজৰ আমাৰ জাতিগত যিবিলাক খেল ধেমালি আছে গোটেইখিনি সন্নিৱিষ্টকাৰী কৰি আজিৰ এই অনুষ্ঠানটো আমি খুব উলহ মালহেৰে পালন কৰি আহিছোঁ। মানে আমি বিশেষ একো নকওঁ। আমি 1979 চনৰ পৰা আজিলৈকে যিটো আমাৰ গঠনমূলক চাওৰা সমাজৰ শৈক্ষিক দিশে হওক, সাংস্কৃতিক দিশে হওক আৰু সামাজিক দিশে হওক, সকলো বস্তু চিন্তা চৰ্চা কৰি আমাৰ চাওৰা সমাজটো 1979 চনত লখিমপুৰৰ দলগাঁৱত এটা খ্ৰীষ্টান গীৰ্জাঘৰত এই গঠন কৰি আজি আমি 46তম প্ৰতিষ্ঠা দিৱসটো পালন কৰি আহিছোঁ। আমাৰ একেটা লক্ষ্যৰ উদ্দেশ্য যে আমি সকলো সমাজৰ লগত আমাৰ জাতিটোক উন্নয়নমুখী কৰি আগুৱাই লৈ যাবৰ কাৰণে, লগতে আমাৰ সাংস্কৃতিক দিশ, আমাৰ সামাজিক দিশ, ভাষা, শৈক্ষিক গোটেইখিনি আমি সাঙুৰি আমাৰ জাতিটোক আগুৱাই লৈ যাবৰ কাৰণে এই দিনটো আমি উলহ মালহেৰে পালন কৰি 3 নৱেম্বৰ প্ৰতিষ্ঠা দিৱসটো পাৰ কৰোঁ। অসম চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ সাংস্কৃতিক দিশটো আমাৰ সুৰক্ষা প্ৰদান কৰিব, লগতে যিখিনি আমাৰ সংৰক্ষণ কৰিব লগা বস্তু আছে সাংস্কৃতিক বিভাগৰ বস্তুবিলাক, সেইবিলাক চৰকাৰক আমি আহ্বান এটাই জনাওঁ যে এইবিলাক কৰি দিব। লগতে আমাক যিখিনি আমাৰ দাবী আছে গোটেই আদিবাসী জনগোষ্ঠী আমি যিটো এতিয়া আছাই হওক আছামিছাই হওক, আমাৰ যিটো জাতীয় আদিবাসী গোটেই ছাত্ৰ সংগঠনে যিটো মিলি আমাৰ STৰ কাৰণে আৰু মান মৰ্যাদা দাবী কৰিছে, সেইটো আমি এই চৰকাৰক আমি এই মঞ্চৰ যোগেদি আহ্বান জনাম যে আমাৰ যিবিলাক অতি সোনকালে পূৰ্ণ কৰিব বুলি তেখেতক অনুৰোধ চৰকাৰৰ আগত আহ্বান জনাইছোঁ। আৰু अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों। गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी, हुन्डाई, मारुति कारफोरनि रिपेयारिं, वाशिं, नांगौ रोखोमनि खालार होनाय जायो। लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।